ফুড ডেলিভাৰীত নামিল জমেট'ৰ CEO। অনলাইন ফুড ডেলিভাৰী এপ জমেট'ৰ CEO দীপেন্দৰ গোৱালৰ পত্নী গ্ৰেচিয়া মুনুজে নিজৰ উপাধি সলনি কৰিলে। ইনষ্টাগ্ৰাম বায়'ত জিয়া গোৱেললৈ নামটো আপডেট কৰিছে। অৰ্থাৎ মেক্সিকান উদ্যোগী গ্ৰেচিয়া মুনুজ এতিয়া জিয়া গোৱালা নামেৰে পৰিচিত হ'ব। ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ইনষ্টাগ্ৰামত এটা পোষ্টত গ্ৰেচিয়া মুনুজে ইয়াক নতুন জীৱন বুলি অভিহিত কৰিছে। নমস্কাৰ, এক বিশেষ প্ৰতিবেদনৰ জৰিয়তে ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। ইনষ্টাগ্ৰাম পোষ্টত জিয়াই স্বামী দীপেন্দৰ গোৱেলৰ সৈতেও এখন ছবি শ্বেয়াৰ কৰিছে। ছবিখনত দুয়োকে কেকৰ টুকুৰা এটাৰ ওপৰত হাঁহি থকা দেখা পোৱা গৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে দীপেন্দৰ গোৱেলে ব্যক্তিগত আৰু গোপন অনুষ্ঠানত গ্ৰেচিয়া মুনুজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুয়োজনে ফ্ৰান্সৰ পৰা উভতি অহাৰ লগে লগে তেওঁলোকৰ বিবাহৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলে। নতুন বৃত্তিত নামিল দীপেন্দৰ আৰু গ্ৰেচিয়া। গুৰগাঁৱত খাদ্য যোগান ধৰাত ব্যস্ত দুই স্বামী স্ত্ৰী। মালিক পক্ষ হৈ নহয়, কৰ্মচাৰী হৈ অভিজ্ঞতা ল'লে দীপেন্দৰ আৰু গ্ৰেচিয়াই। শেহতীয়াকৈ দীপেন্দৰ গোৱাল আৰু তেওঁৰ পত্নী গ্ৰেচিয়া মুনুজে ডেলিভাৰী এজেণ্ট হিচাপে কামৰ অভিজ্ঞতা লাভ কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ বাবে তেওঁ জমেট'ৰ ইউনিফৰ্ম পিন্ধিছিল। শেহতীয়া বছৰবোৰত এনে বহু CEO আছে যিয়ে এদিন কৰ্মচাৰী হিচাপে কাম কৰি নিজৰ ব্যৱসায় ভালদৰে বুজিবলৈ চেষ্টা কৰিছে। জমেট'ৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপেন্দৰ গোৱেল আৰু তেওঁৰ পত্নী জিয়া গোৱেলেও তেওঁলোকৰ কোম্পানীৰ ইউনিফৰ্ম পিন্ধি গুৰগাঁৱত খাদ্য যোগান ধৰাৰ বাবে বাইক ব্যৱহাৰ কৰিছিল। গুৰগাঁৱৰ 41 বছৰীয়া দীপেন্দৰ গোৱেলে কনচাল্টিং ফাৰ্ম বেইন এণ্ড কোম্পানীৰ চাকৰি এৰি 2008 চনত ৰেষ্টুৰেণ্ট এগ্ৰিগেটৰ আৰু ফুড ডেলিভাৰী কোম্পানী জমেট'ৰ সহ-প্ৰতিষ্ঠাপক হয়। এতিয়া তেওঁ গুৰগাঁৱৰ দ্বিতীয় ধনী বাসিন্দা আৰু এষ্টন মাৰ্টিন আৰু লেম্বৰগিনিকে ধৰি বিলাসী বাহনৰ স্বত্বাধিকাৰী। ডেলিভাৰী অভিজ্ঞতাৰে পৰিপুষ্ট হৈ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি গোৱেলে উল্লেখ কৰে যে দুদিনমান আগতে অৰ্ডাৰ ডেলিভাৰী কৰিবলৈ ওলাইছিলোঁ। গ্ৰেচিয়া মুনুজৰ সৈতে টিম আপ কৰিছিলোঁ। লগতে দিয়া ফটোবোৰত ডেলিভাৰী এজেণ্ট হিচাপে তেওঁলোকৰ দিনটোৰ বিভিন্ন মুহূৰ্ত দেখুওৱা হৈছে, য'ত দম্পতীহালে একেলগে ৰাইডিং কৰা, মোবাইল ফোন চাই থকা, আনুমানিকভাৱে ডেলিভাৰীৰ স্থান বিচাৰি পোৱা আৰু বাটত গ্ৰাহকৰ সৈতে মত বিনিময় কৰা আদিও দেখা পোৱা গৈছে। ফটোসমূহ সন্নিৱিষ্ট কৰা পোষ্টটোৱে 28,000ৰো অধিক লাইক লাভ কৰাৰ বিপৰীতে ৰীলটোৱে প্ৰায় 12,000 লাইক লাভ কৰিবলৈ সক্ষম হৈছে। গোৱেল আৰু তেওঁৰ পত্নীৰ হাতে কামে কৰা পন্থাৰ প্ৰতি বহুতে প্ৰশংসা কৰাৰ বিপৰীতে আন কিছুমানেও বৰ্তমান সময়ত সমালোচনা কৰা দেখিব পোৱা গৈছে।